উক্ত পট্টাৰ অধিকাৰী হয়নে নহয় বা সেই পট্টাজনৰ কিমান ৰেভিনিউ এৰিয়াৰ ৰেভিনিউ বাকী আছে এই সন্দৰ্ভত মৌজাদাৰজনে ভেৰিফিকেশ্যন সীমাবদ্ধ থাকিব। কিন্তু 1886 মতেদি আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ মৰ্মে মৌজাদাৰজন এজন চিভিল পোষ্টৰ অধিকাৰী। মৌজাদাৰজনে খাজানা সংগ্ৰহৰ প্ৰথম আৰু প্ৰধান দায়িত্ব মৌজাদাৰ খাজানা সংগ্ৰহ কাৰ্য। মৌজাদাৰসকলে উক্ত কাৰ্যত DPS মানে ডেজিগনেটেড পাব্লিক ছাৰ্ভেণ্ট হিচাপে কাম কৰে। কিন্তু বৰ্তমান যি ই খাজানা প্ৰচেছ তাত মৌজাদাৰজনৰ কৰ্তব্য মাত্ৰ ভেৰিফিকেশ্যনতে সীমাবদ্ধ ৰাখিছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, বিষয়ববীয়াসকলকো অনুৰোধ জনাইছোঁ যাতে মৌজাদাৰসকলক 1886 সমমৰ্যাদাৰে ই খাজানাটো বলবৎ কৰক আৰু মৌজাদাৰ কাৰ্যালয়ৰ পৰাই ই খাজানা কাৰ্যকৰী হওক। ই খাজানা ব্যৱস্থাটো সাধাৰণ ৰাইজৰ কাৰণে এটা অতি জটিল ব্যৱস্থা। এটা CSC সাধাৰণ ৰাইজৰ আমাৰ নেট কানেক্টিভিটি বা প্ৰব্লেম গাঁৱৰ অঞ্চলত আৰু এটা এণ্ড্ৰইড ফোনৰো প্ৰব্লেম আছে সৰহ সংখ্যক জনতাৰ। তাৰ ফলত CSC চেণ্টাৰত তেওঁলোকে যাব লাগিব। CSC চেণ্টাৰত চৰকাৰে নিৰিখ এটা ধাৰ্য কৰিছে 55 টকা এটা ৰেজিষ্ট্ৰেশ্যন মাচুল, য'ত আজিৰ ভূমি ৰাজহ 15 টকা মাত্ৰ, খেতি মাটিৰ ভূমি ৰাজহ 15 টকা মাত্ৰ। এজন খেতিয়কে 15 টকা খাজানা দিব লাগে, কিন্তু ই খাজানাত CSC চেণ্টাৰত দিব 55 টকা। আৰু কম্পিউটাৰ চেণ্টাৰৰ মানুহজনে আৰু কিমান টকাতকৈ অধিক লয় সেইটো আমাৰ অৱগত নহয়। কিন্তু মানুহজনে প্ৰথম এপ্লাই কৰোঁতে মৌজাদাৰে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত লাট মণ্ডলে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত COI চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰিব। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া, যাৰ ফলত আমাৰ সৰ্বসাধাৰণ ৰাইজ জৰ্জৰিত হ'ব আৰু বহুদিন তেওঁলোক তাত বাতি কাটিব লাগিব CSC চেণ্টাৰলৈ ৰচিদখন পাবৰ বাবে। আৰু বৰ্তমান যিটো ই খাজানাৰ ৰচিদ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে তাত মৌজাৰ নাম সন্নিৱিষ্ট নাই, চাৰ্কুলৰ নাম সন্নিৱিষ্ট নাই, জিলাৰ নাম সন্নিৱিষ্ট নাই, আৰু কোন চনৰ ৰাজহ বকেয়া ৰাজহ আদায় কৰিছে সেইটোও মেনশ্যন নাই। গতিকে বহু আহুৱাহপূৰ্ণ এটা ব্যৱস্থা। তেওঁলোকে আমাক মৌজাদাৰক আস্থাত লৈ আচলতে এই ব্যৱস্থাটোত আগবাঢ়িব লাগিছিল, কিন্তু সেইটো হোৱা আজি দেখা নাই। আৰু আমাৰ সন্মিলনৰ দাবী যে ই খাজানা প্ৰৱৰ্তন হওক, আমাৰ ক'বলগীয়া নাই। যিসকল ধনাঢ্য ব্যক্তি অসমৰ বিভিন্ন প্ৰান্তত মাটি বাৰী আছে তেওঁলোকে ই খাজানাৰ যোগেদি খাজানা দিব পাৰিব, ঠিকে আছে। বা বিদেশত থকা মানুহখিনিয়ে ই খাজানাত অনলাইন যোগে খাজানা দিব পাৰিব, ঠিকে আছে। কিন্তু তেওঁলোকৰ স্বাৰ্থত ভাবিয়ে ই খাজানা বলবৎ কৰিলে নহ'ব। আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে অফলাইন সুবিধাটোও ৰাখিব লাগিব আৰু মৌজাদাৰ কাৰ্যালয়টো জীয়াই ৰাখিব লাগিব। মৌজাদাৰসকলৰ লগত 301 BTADৰ বাহিৰে অসমত 301, BTAD আৰু কাৰ্বি আংলং লৈ 345জন মৌজাদাৰ বৰ্তমান কাম কৰি আছে আৰু সকলো মৌজাদাৰৰ লগতে 2 বা 3জন কৰ্মচাৰী নিয়োগ হৈ আছে। এই মৌজাদাৰসকলৰ আৰ্থিক অৱস্থা কি হ'ব, এই মৌজাদাৰসকলে কেনেদৰে চলিব, এনেধৰণৰ কোনো ধৰণৰ এটা ব্যৱস্থা ভাল ব্যৱস্থা নাৰাখি চৰকাৰে ই খাজানা বলবৎ কৰিব লোৱা কাৰ্যটোত আমি হতবাক হৈছোঁ, আমি হতাশ হৈছোঁ। গতিকে চৰকাৰে এটা সুনিশ্চিত ব্যৱস্থাৱলী ৰুল গাইডলাইন মৌজাদাৰসকলক দিয়ক। মৌজাদাৰসকলে ই খাজানাত কেনেধৰণে কাম কৰিব সেই সন্দৰ্ভতে স্পষ্ট নিৰ্দেশনা দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অতি দুখৰে আপোনালোকক ক'বলৈ যাওঁ যে যোৱা 20 তাৰিখৰ পৰা আমাৰ গ্ৰাম্য অঞ্চলত কিছুসংখ্যক জিলাত উপায়ুক্তসকলে মৌজাদাৰসকলৰ পৰা ৰচিদ বহীসকল উপায়ুক্ত কাৰ্যালয়ত সংগ্ৰহ কৰিছে। এইটোত আমি আৰু দূষিত হৈছোঁ। কিয়? যদি আমাক ক'লে হয় আপোনালোকে CFR যোগেদি খাজানা সংগ্ৰহ নকৰিব, CFR যোগে খাজানা সংগ্ৰহ বন্ধ ৰাখক, তেতিয়া আমি হয়তো বন্ধ ৰাখিলোঁ হয়। কিন্তু অতি পৰিতাপৰ বিষয়, কিছুমান ডিষ্ট্ৰিক্টত বিভিন্ন ৰাজহ বিষয়াক নিয়োগ কৰিছে ৰচিদ বহীসমূহ বলপূৰ্বকভাৱে মৌজাদাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ বাবে। ইয়াক আমি এই কাৰ্যক কিছুমান ৰাজহ বিষয়াই অতি দৃষ্টিকটুভাৱে কাম কৰিছে, তাক আমি গৰিহণা যোগাইছোঁ। আৰু অসমৰ খিলঞ্জীয়াৰে গঠিত এই মৌজাদাৰী ব্যৱস্থাটো অতীজলৈকে যাতে বৰ্তাই ৰাখি চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বৰ্তাই ৰাখে তাক কামনা কৰিছোঁ। ধন্যবাদ। মৌজাদাৰ ৰচিদ বহী যিখিনি ব্যৱহাৰ কৰিছিল সেইখিনি মৌজাদাৰত এই বাকী অব্যৱহৃত যিখিনি বহী মানে এটা বহী তেওঁলোকে অব্যৱহৃত ৰচিদখন খালি পেলাই লৈ গুচি গৈছে। আপোনাৰ আচলতে এইটো বস্তু সম্পূৰ্ণৰূপে
ৰাইজক হাৰাশাস্তি কৰাৰ এটা মানে ষড়যন্ত্ৰ বুলি ক'ব লাগিব। কাৰণ আজি এই ৰচিদখনৰ ক্ষেত্ৰত আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মানে জড়িত হৈ আছে। স্কুলত ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ যিবিলাক উন্নয়নমূলক কল্যাণকামী ৰাইজৰ কল্যাণকামী যিবিলাক আঁচনি আছে, প্ৰত্যেকটো আঁচনিত আমাৰ খাজনা ৰচিদখন আপ টু ডেট ৰচিদখন আমাৰ দৰকাৰ হয়। বা আমাৰ কিছুমান ৰাইজৰ আইন ওকালতিৰ ক্ষেত্ৰত ৰচিদখন দৰকাৰ হয়, জামিনৰ ক্ষেত্ৰত ৰচিদখন দৰকাৰ হয়। কিন্তু এতিয়া যিসকল মজুদাৰত ৰচিদ বহীবিলাক আছিলে, সেই ৰচিদ বহীখিনি যোৱা 20 তাৰিখে লৈ যোৱাৰ ফলত এতিয়া সেই অঞ্চলৰ মানুহবিলাকৰ না জামিন ল'ব পাৰিব, না কোনোবা ষ্টুডেণ্টে ক'ৰবাত এডমিশ্যন হওক বা শিক্ষামূলক ক্ষেত্ৰত তেওঁলোকে কিবা কাগজ পত্ৰ বা নথি পত্ৰ গোটাব পাৰিব, সেইবিলাক সন্দেহ আছে। চৰকাৰী আঁচনি তাৰপিছত চৰকাৰী আঁচনিৰ ক্ষেত্ৰত যিবিলাক আবেদন কৰিব, সেই আবেদনৰ ক্ষেত্ৰতো তেওঁলোকে মানে বিফল হ'ব আমাৰ খিলঞ্জীয়া ৰাইজ। গতিকে আমি ভাবোঁ ই খাজানা হওক, আমি তাত সম্পূৰ্ণৰূপে চৰকাৰে যিখিনি নীতি নিয়ম কৰিছে তাত আমাৰ আপত্তি নাই। কিন্তু ৰাইজক হাৰাশাস্তি কৰি এই প্ৰথাটোৰ মজুদাৰী প্ৰথাটোৰ লগত জড়িত হৈ থকা মজুদাৰসকল, আজি ব্ৰিটিছৰ দিনৰ পৰা জড়িত হৈ থকা মজুদাৰসকল, লগতে সেই মজুদাৰৰ লগত আৰু 3-4টা পৰিয়াল মহৰী হিচাপে তৰণী হিচাপে যিসকল জড়িত হৈ আছে, চলি আছে, সেই মানুহখিনিক আচলতে পেটে মৰাৰ ব্যৱস্থাটো নকৰি পেলাই মানে অনলাইন অফলাইন দুয়োটা পদ্ধতি যদি ৰাখিলে হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ কোনো অসুবিধা নহয় আৰু ৰাইজৰো অসুবিধা নহয়। কাৰণ ৰাইজৰ আজি অন্যান্য ডিপাৰ্টমেণ্টত যিবিলাক ব্যৱস্থা আছে যে অনলাইন অফলাইন ৰাইজে নিজে বিকল্পটো বাছি ল'ব পাৰে, অপশ্যন পায়। কিন্তু আমাৰ এই খাজনাৰ ক্ষেত্ৰত সেই অপশ্যনটো নাই। অকল ই খাজনা দিব লাগিব, যাৰ ফলত তেওঁলোকে আজি অসমত এই ভূমি ৰাজহ 15 টকাৰ নিজৰ যিখিনি পৈতৃক সম্পত্তি, নিজৰ যিখিনি ভেটি মাটিখিনি ৰাজহটো দিবলৈ যাওঁতে এটা মধ্যভোগীৰ আশ্ৰয় ল'ব লাগিব। CSC মানে হ'ল মধ্যভোগী, CSC মানে হ'ল মাজৰ কোনোবা দালাল আহিব, দালালৰ সৃষ্টি হ'ব। এইখিনিক আচলতে প্ৰশ্ৰয় দিয়াৰ কাৰণেহে আমি ই খাজনাটো হোৱা বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।